Hello everyone, this is Abhijit here and I am an English trainer. प्रथमे সকলোকে মোৰ এই ট্ৰেইনাৰ অফ ইংলিছ চেনেললৈ স্বাগতম জনাইছো আৰু আজি আমি আলোচনা কৰিম সিম্পল সেন্টেন্সেস ক্যাটেগৰি ফিউচাৰৰ বিষয়লৈ। এতিয়া আমি বৰ্তমান আলোচনা কৰি আছো সিম্পল সেন্টেন্সৰ বিষয়লৈ। সিম্পল সেন্টেন্স কেনেকৈ গঠন কৰিব লাগে, হেল্পিং ভাৰ্ব কোড কেনেকৈ ইউজ হয়। কিন্তু তাৰ আগতে তোমালোক যদি মোৰ এই চেনেলটো নিউ হয় তেতিয়া হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে যেতিয়া ইংৰাজীৰ ওপৰত মোৰ নিউ ভিডিও আপলোড হয় তোমালোকে সকলো এটা নোটিফিকেশন পাই যোৱা আৰু এটা ভিডিও লেকচাৰ মিছ নকৰা। এতিয়া আহা মেইন টপিকলৈ যাওঁ। সিম্পল সেন্টেন্সেস হেবিলাক সেন্টেন্স হয় যত সাবজেক্টে একো এটা কাম কৰি থকা নুবুজায়, যত সাবজেক্টৰ বিষয়ে জাস্ট এটা ইনফৰমেশন দিয়া হয়, জাস্ট এটা তাৰ বিষয়ে এটা এডিশনাল ইনফৰমেশন দিয়া হয়। ইয়াৰ আগৰ ভিডিওত মই প্ৰেজেন্ট আৰু পাষ্ট ক্যাটেগৰি সিম্পল সেন্টেন্সৰ বিষয়লৈ আলোচনা কৰিছিলো আৰু আজি মই আলোচনা কৰিম ফিউচাৰ ক্যাটেগৰি সিম্পল সেন্টেন্সৰ বিষয়লৈ। ফিউচাৰ ক্যাটেগৰি সেন্টেন্সেস সদায় বনিবলৈ তাৰ হেল্পিং ভাৰ্ব দুটা থাকে, এটা হল উইল বি আৰু এটা হল উইল হেভ। সিম্পল সেন্টেন্সেস সদায় চাৰিটা ক্যাটেগৰি বনে কি কি আগৰ ভিডিওটো কৈছো মই। এফাৰ্মেটিভ, নেগেটিভ, ইন্টাৰোগেটিভ এণ্ড ইন্টাৰোগেটিভ এণ্ড নেগেটিভ। ঠিক আছে। এফাৰ্মেটিভ সকাৰাত্মক বাক্য, নেগেটিভ নকাৰাত্মক, ইন্টাৰোগেটিভ প্ৰশ্নবাচক, নেগেটিভ ইন্টাৰোগেটিভ নকাৰাত্মক এণ্ড প্ৰশ্নবাচক। এতিয়া উইল বি আৰু উইল হেভ মানে কি, ইয়াৰ হেল্পিং ভাৰ্বটোৰ মিনিং কি, সিচুৱেচন কি এনেকুৱা। উইল বি মানে থাকিব, যে সাবজেক্ট কৰবাত থাকিব, সাবজেক্টৰ হাতত কিবা এটা থকা কথা কোৱা নাই, যে সাবজেক্ট কৰবাত থাকিব। ঠিক আছে। মই ঘৰত থাকিম, ৰাহুল খেলপথাৰত থাকিব, গৰুজাক পথাৰত থাকিব, খেলুৱৈসকল খেলপথাৰত থাকিব, তেখেত মধু 2021 চনলৈকে জীয়াই থাকিব। তেনেকুৱা ক্ষেত্ৰত উইল বি ইউজ হয়। আৰু উইল হেভ ইউজ কেতিয়া হয়, ইয়াৰ অসমীয়া মিনিংটো থাকিবই, কিন্তু উইল হেভৰ মিনিংটো হল সাবজেক্টৰ হাতত কিবা এটা বস্তু থকাৰ কথা কৈছে। ৰাহুলৰ এটা মোবাইল থাকিব, মধুৰ এখন বাইক থাকিব, সীতাৰ এটা কম্পিউটাৰ থাকিব, মোৰ দুজনী ভণ্টি থাকিব। তেনেকুৱা ক্ষেত্ৰত উইল হেভ ইউজ হয়। ইয়াত সেন্টেন্স বনাবলৈ হলে ফিউচাৰ ক্যাটেগৰি সেন্টেন্স বনাবলৈ হলে প্ৰথমতে এই ভাৰ্ব দুটা, এই হেল্পিং ভাৰ্ব দুটা মনত ৰাখিব লাগিব। ঠিক আছে। প্ৰথমতে সকলোৱে এইখন স্ক্ৰিনশ্বট মাৰি লোৱা আৰু এইখন কপিত ৰাইট ডাউন কৰি লোৱা। এতিয়া প্ৰথম আমি মই সেন্টেন্স বনাই দেখুৱাম, সেন্টেন্সৰ থ্ৰুৱেদি বুজাম। উইল বি থাকিব, তাৰ সেন্টেন্স কেনেকৈ বনিব। সাপোজ ৰাহুল ঘৰত থাকিব। ঠিক আছে। ৰাহুল ঘৰত থাকিব। সেন্টেন্সটো কেনেকৈ বনিব, ইয়াৰ সাবজেক্ট কোন হয়, ৰাহুল উইল বি এট হোম। ৰাহুল ঘৰত থাকিব। আচ্ছা, এইখিনিতে ষ্টুডেন্টৰ মনত এটা কুৱেশ্যন হয়, বেসিক লেভেলৰ নহয়, এডভান্স লেভেলৰ ষ্টুডেন্টৰ মনত এটা কুৱেশ্যন হয় যে ফিউচাৰ ক্যাটেগৰি সেল ইউজ নহয় নেকি আজিকালি। তো এটা কথা কৈ থওঁ মই, সেল আজিকালি টেন্স ক্যাটেগৰিয়ে হওক বা সিম্পল সেন্টেন্সৰ ক্যাটেগৰিয়ে হওক, তাত সেলস আজিকালি ইউজ কৰা নহয়। সেল এজ এ মডেল হেল্পিং ভাৰ্ব হিচাপে ইউজ কৰা হয়। মডেল হেল্পিং ভাৰ্ব মানে উইল, উড, ক্যান, কুড, শুড, অট টু, মে হেভ, মাইট হেভ, মে হেভ, এইবিলাক যোনবিলাক মডেল হেল্পিং ভাৰ্ব নহয়, মডেল হেল্পিং ভাৰ্বৰ লগত আজিকালি এছ ইউজ হয়। বাকি ফিউচাৰ ক্যাটেগৰি সিম্পল সেন্টেন্স বা টেন্স ক্যাটেগৰি সেন্টেন্সত আজিকালি সদায় উইল ইউজ হয়। সেল ইউজ নহয় আজিকালি, সেল খুব কম ইউজ হয়। ঠিক আছে। এতিয়া আমি সেন্টেন্স বনাবলৈ প্ৰথমতে মই কি কলো, ৰাহুল ঘৰত থাকিব। ঠিক আছে। ইয়াত সাবজেক্ট কোন হয়, ৰাহুল। থাকিব, ক'ত থাকিব, ঘৰত থাকিব। ঠিক আছে। সীতা মন্দিৰত থাকিব, সীতা মন্দিৰত থাকিব মানে সীতা মন্দিৰত থাকিব। ঠিক আছে। সীতা উইল বি এট টেম্পল। টেম্পল মানে কি, মন্দিৰ। সীতা থাকিব, ক'ত থাকিব, টেম্পল, মন্দিৰত থাকিব। ঠিক আছে। তাৰপিছত কি আহিলে, গৰুজাক পথাৰত থাকিব। এতিয়া এটা কথা মন কৰিবা, গৰুজাক সাবজেক্টটো কি হয় ইয়াত, থাৰ্ড পাৰসন প্লুৰেল নাম্বাৰ। The cow apostrophe s কিয় লগালো, কাৰণ এই যে গৰু জাক বুলি কৈছে, এইটো কি হয়, এটা থাৰ্ড পাৰসন
plural number. মই আগৰটো ভিডিও লেকচাৰত plural number বিষয়ে কৈছিলো plural number ঠিক আছে ফিউচাৰ ক্যাটেগৰি সাবজেক্ট যিয়ে নহওক যিকোনো সাবজেক্টে নহওক তাৰ লগত সদায় উইলেই ইউজ হয় গৰুজাক পথাৰত থাকিব তা কাউস will be in the field গৰুজাক পথাৰত থাকিব খেলুৱৈ সকল খেল পথাৰত থাকিব ঠিক আছে সেন্টেন্সটো কেনেকৈ বলিব খেলুৱৈ সকল না থাৰ্ড পাৰসন প্লুৰাল নাম্বাৰ the players will be in the playground तो simple sentence bila kenege bolibo ki ki likhilo Rahul will be at home Rahul ghorat thakibo Sita will be at temple Sita mondirot thakibo the cows will be in the field gorujak potharat thakibo the players will be in the playground okay ground এতিয়া এবোৰ হল এফাৰ্মেটিভ সেন্টেন্স ঠিক আছে এতিয়া আমি এইগিটা সেন্টেন্স নেগেটিভ কেনেকৈ বনাম নেগেটিভ কেনে জাস্ট মই তিনটা সেন্টেন্স বনাই দেখাম নেগেটিভ কনসেপ্টটো ক্লিয়াৰ হ'ব কাৰণে Rahul will be at home ঘৰত থাকিব নেগেটিভত কিয় ৰাহুল ঘৰত নাথাকিব নেগেটিভত একো কৰিব নালাগে জাস্ট এই হেল্পিং ভাৰ্বটোৰ পিছত not লগাই দিলে হ'ব not লগাইলে বাকিখিনি একেই হ'ব সেন্টেন্স কেনেকৈ বনিব ৰাহুল ঘৰত নাথাকিব ৰাহুল ঘৰত নাথাকিব ৰাহুল will not be at home এখিনি এটা কথা কও will আৰু নটৰ কন্ট্ৰাকশন will আৰু নটৰ কন্ট্ৰাকশন কৰি আমি কি কি লিখিব পাৰো own লিখিব পাৰো own কেনেকৈ এই যে will নটৰ জায়গা আমি own বহাব পাৰো সেন্টেন্সটো ভুল নহয় ৰাহুল won't be at home ৰাহুল ঘৰত নাথাকিব এইটো বাক্যৰ ইন্টাৰোগেটিভ কেনেকৈ বনিব ৰাহুল ঘৰত থাকিবনে প্ৰথমতে আমি ৰাহুল ঘৰত থাকিবনে হে সেন্টেন্স ইন্টাৰোগেটিভ কৰিব লাগিব প্ৰথমতে ইয়াৰ হেল্পিং ভাৰ্বটো আগলৈ আনিব লাগিব will তাপা ডাইৰেক্ট সাবজেক্ট আহিব Rahul will Rahul be at home Rahul ঘৰত থাকিবনে নেগেটিভ ইন্টাৰোগেটিভ নকাৰাত্মক আৰু প্ৰশ্নবাচক ৰাহুল ঘৰত নাথাকিব নেকি একো কৰিব নালাগে will not Rahul be at home ঠিক আছে ৰাহুল ঘৰত নাথাকিব নেকি প্ৰথমতে কি আহিলে এফাৰ্মেটিভ Rahul will be at home Rahul ঘৰত থাকিব নেগেটিভ Rahul won't be at home will আৰু নটৰ কন্ট্ৰাকশন will নটৰ কন্ট্ৰাকশন আমি কি দিব পাৰো won't দিব পাৰো Rahul won't be at home Rahul ঘৰত নাথাকিব Rahul ঘৰত থাকিবনে will Rahul be at home Rahul ঘৰত নাথাকিব নেকি will not Rahul be at home সেন্টেন্স বনিব এনেকৈ আৰু এটা সেন্টেন্স বনাই দেখোন এটা বেলেগ এটা সেন্টেন্স মধু থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার মধু will be alive till 2021 কি কলো সেন্টেন্স মধু জিয়াই থাকিব
লৈকে 2021 লৈকে ৰাহুল জীয়াই থাকিব এফাৰ্মেটিভ সেন্টেন্স এতিয়া ইয়াৰ নেগেটিভ কেনেকৈ বনাম ৰাহুল 2021 চনলৈকে জীয়াই নাথাকিব কেনেকৈ বনিব সেম ভালকে মন কৰি মধু will notৰ কন্ট্ৰাকশন কি কৈছিলো মই won't be alive till মানে কি লৈকে এটা এটা প্ৰেপজিশন হয় প্ৰেপজিশনৰ থিওৰিত মইটো ভালকে ইয়াৰ ফুলে বুজাম এতিয়া জাস্ট কনফিউজ হ'ব নালাগে জাস্ট মনত ৰাখি থোৱা যে till মানে লৈকে till 2021 জিয়াই নাথাকিব মধু জিয়াই নাথাকিব 2021 লৈকে ঠিক আছে এলাইভ মানে হ'ল জিয়াই থকা এলাইভ মানে জিয়াই থকা ইন্টাৰভিউ কেনেকৈ বনিব ৰাহুল জিয়াই থাকিব না 2021 চনলৈকে 2021 চনলৈকে ৰাহুল জিয়াই থাকিব না will কি কৈছিলো মই হেল্পিং ভাৰ্ব প্ৰথমতে আহিব তাপা এটা সাবজেক্ট will এ সাবজেক্টটো ন মধু will মধু বি মানে কি হোৱা নাই বা থকা তাই মই কৈছিলো মই এলাইভ মধু জিয়াই থাকিবনে কেতিয়া লৈকে till 2021 চনলৈকে মধু জিয়াই থাকিবনে এতিয়া ইয়াৰ নেগেটিভ আৰু ইন্টাৰগেটিভ কেনেকৈ বনিব সেম মই আগৰটা যেনেকৈ দেখাইছিলো will আৰু নটৰ কন্ট্ৰাকশন আমি কি দিব পাৰো এটা বস্তু ভালকৈ চাবা এই যে will not নেগেটিভ হয় will not or contraction won't আমি ইউজ কৰিব পাৰো won't will not or contraction কৰি আমি won't হ'ব পাৰো এটা ইয়াত আমি সেন্টেন্স কেনেকৈ বনাম ভালকৈ বনাম পেনটো অলপ বন্ধ কৰো won't মধু be alive till 2021 মধু 2021 চনলৈকে জিয়াই নাথাকিব নেকি জিয়াই থকা এটো হ'ল জিয়াই থকা লৈকে আনটিল আৰু তিলৰ কনসেপ্টত মই এটো কথা কম প্ৰিপোজিশন এতিয়া জাস্ট মনত ৰাখিবা এটো হ'ল সেন্টেন্স এনেকৈ বনাই এটো ক্যাটেগৰি will be ক্যাটেগৰি এতিয়া আহো আমি will have ক্যাটেগৰি সেন্টেন্সেস কেনেকৈ বনাই এতিয়া জাস্ট মই কনসেপ্টটো ক্লিয়াৰ হ'ব কাৰণে জাস্ট দুটা বা তিনটা এক্সাম্পল দেখালো কিন্তু যেতিয়া মই ইয়াৰ বিষয়ে প্ৰেক্টিস কৰাম সিম্পল সেন্টেন্সৰ ওপৰত তাত মই ভালকে বুজাই কম এটো উইথ কি আছে সাবজেক্টৰ হাতত কিবা এটা থাকিব ৰামৰ এটা মোবাইল থাকিব ৰাম will have a mobile এই বাক্যটো এটা নেগেটিভ কেনেকৈ বনাম এটা এফাৰ্মেটিভ সেন্টেন্স হয় সকাৰাত্মক বাক্য নেগেটিভ নকাৰাত্মক কেনেকৈ বনাম সেম ৰাম এতিয়া আমি কি বনাম ওন বহাব পাৰো উইল আৰু নটৰ কন্ট্ৰাকশন ৰাম ওন্ট have a mobile অসমীয়া মিনিংটো কি ৰামৰ মোবাইল নাথাকিব ইন্টাৰগেটিভ কেনেকৈ বনাম সেম will থাকি বনাই কৈছো না will ৰাম তাৰপিছত এটা সাবজেক্ট ৰাম have a mobile ৰামৰ মোবাইল থাকিবনে ৰামৰ মোবাইল নাথাকিব নেকি ইন্টাৰগেটিভ এণ্ড নেগেটিভ সেন্টেন্সেস নকাৰাত্মক আৰু প্ৰশ্নবাচক বাক্য নাথাকিব নেকি ওন্ট কি হয়তো উইল আৰু নটৰ কন্ট্ৰাকশন হয় ওন্ট ৰাম have a mobile এতিয়া এটা মই কথা এটা এইটো মই ফিউচাৰত দেখালো এতিয়া মই যেনিবা কৈছো তুমি এতিয়া তাৰ ঘৰত যোৱা হি এতিয়া ঘৰতে থাকিব কাৰণ এইটো ফিউচাৰ হয় কিন্তু এইটো সেন্টেন্স মই কি কৈছো তুমি এটা ঘৰত যোৱা হি মধু এতিয়া ঘৰতে থাকিব তুমি এটা মধু ঘৰত যোৱা
হি বৰ্তমান এতিয়া ঘৰতে থাকিব সেন্টেন্সটো ভালকে মন কৰা সেন্টেন্সটো আমি কেতিয়া কথা কৈছো এতিয়া প্ৰেজেন্টৰ কথা কৈছো আমি ফিউচাৰৰ কথা কোৱা নাই ফিউচাৰৰ কথা কলেহে উইল ইউজ হয় কিন্তু মই কৈছো যে তুমি এতিয়া মধুৰ ঘৰত যোৱা মধু এতিয়া ঘৰতে থাকিব এতিয়া ঘৰতে থাকিব এটো মই প্ৰেজেন্টৰ কথা কৈছো না এটো মই ফিউচাৰৰ কথা কোৱা নাই এটো কৈছো আমি প্ৰেজেন্টৰ কথা সো প্ৰেজেন্টৰ কথা প্ৰেজেন্টৰ যেতিয়া সেন্স আহে ইয়াত তেতিয়া উইল ইউজ নহয় যেতিয়া প্ৰেজেন্টৰ সেন্স আহে তেতিয়া উইল ইউজ নহয় তেতিয়া কি ইউজ হয় উড ঠিক আছে তুমি এতিয়া তাৰ ঘৰত যোৱা আৰু তুমি এটা তাৰ ঘৰত যাব পাৰা ইউ ক্যান গো হিজ হোম হি এতিয়া ঘৰত থাকিব হি would be at home সেন্টেন্স বুজি পাইছা নহয় এতিয়া যেতিয়া প্ৰেজেন্টৰ কথা চলিছে হি এতিয়া ঘৰত থাকিব এনেকৈ ফিউচাৰৰ লেখা হৈছে কিন্তু সেন্সটো কেতিয়া প্ৰেজেন্টৰ কথা ওলাইছে তেতিয়া ইয়াত উড হ'ব এটো যেতিয়া মই যেতিয়া মানে উডৰ ওপৰত আলোচনা কৰিম তেতিয়া মই ভালকে বুজাম এতিয়া জাস্ট মনত ৰাখি থোৱা প্ৰেজেন্টৰ সেন্সত আহিলে উইল ইউজ নহয় সদায় উড ইউজ হয় ঠিক আছে এটা পুৰা ভালকে মনত ৰাখিবা এতিয়া মই আৰু এটা সেন্টেন্স বনাই দেখুৱাম Madhu will be alive Madhu ki hoy third person singular number as a subject hoy Madhu will be alive till 2021 জিয়াই থাকিব মধু কেতিয়া লাগে জিয়াই থাকিব 2021 চনলৈকে নেগেটিভ কেনে বনিব সেম মধু উইল আৰু নটৰ কন্ট্ৰাকচন আমি কি দিব পাৰো ওন্ট ই alive till 2021 জিয়া না থাকিব মধু 2021 লৈকে জিয়া থাকিব ইন্টাৰোগেটিভ কেনেকৈ বনিব এইটো ডাইৰেক্ট উইল জিয়া থাকিব উইল মধু be alive till 2021 আচ্ছা মধু জিয়া থাকিব না 2021 চনলৈকে এটো 1 হয় ঠিক আছে 21 চনলৈকে জিয়া থাকিব না তাৰ পিছত ইজনে কলে না না মধু 2021 চনলৈকে জিয়াই নাথাকিব উইল আৰু নটৰ কন্ট্ৰাকচন আমি কি দিব পাৰো এটা দেখাই দিও উইল নট ইয়াৰ কন্ট্ৰাকচন কৰি একেলগে আমি কি হ'ব পাৰো ইয়াত ওন এই বস্তু মনত ৰাখিলে কন্ট্ৰাকচন জিয়াই নাথাকিব নেকি নাথাকিব জিয়াই und Madhu be alive till 2021 ঠিক আছে সেন্টেন্সটো হ'ব এনেকে সিম্পল সেন্টেন্সত ভার্ব নাথাকে মানে সাবজেক্টৰ দ্বাৰা কাম কৰি থকা নুবুজায় কিন্তু কিছুমান সেন্সত ইয়াত ভার্ব থাকে মেইন ভার্ব থাকে কিন্তু সাবজেক্টে হে কামটো নকৰে সাপোজ চেয়াৰখন ভাগি আছে কিতাপখন টেবুলৰ ওপৰত ৰাখি থোৱা হৈছে ভাগি থকা এইবোৰ কি হয় মেইন ভার্ব হয় কিন্তু সাবজেক্টেড কৰিছিলে চেয়াৰখন ভাগি আছে ইয়াৰ সাবজেক্ট কোন হয় চেয়াৰ ৰাইট কিন্তু চেয়াৰখনে কামটো কৰিছিলে চেয়াৰখন ভাগি আছে কিতাপখন টেবুলৰ ওপৰত ৰাখি থোৱা হৈছে ৰাখি থোৱাটো কি হয় কি ভগাটো কি হয় এইটো কি হয় এইবোৰ এটা মেইন ভার্ব হয় ঠিক আছে কিন্তু ভার্ব থাকে সিম্পল সেন্টেন্সত কিন্তু সাবজেক্টৰ দ্বাৰা এই কামটো কৰা নহয় এইটো টপিকৰ ওপৰত মই কাইলৈ আলোচনা কৰিম কাইলৈ মই এটা সেপাৰেট ভিডিও লেকচাৰ বনাম তাত মই ভাৰ্বৰ সম্পৰ্কে আলোচনা ভাৰ্ব তাত কেনেকৈ ইউজ হয় আশা কৰো আপোনালোকৰ এই ভিডিও লেকচাৰটো চাই ভাল লাগিল যদি ভাল লাগিল তেতিয়াহলে প্লিজ এটা লাইক কৰিব কমেন্ট কৰিব আৰু ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে অসমৰ সুকে কোণা থকাৰ প্ৰতিটো ষ্টুডেন্টে মোৰ ভিডিওবিলাক পায় আৰু প্ৰতিটো কথা শিকিব পাৰে till then watching my video and keep practicing thank you so much stay good thank you